পিঁয়াজ দিয়াৰ পিছত বন্ধুসকল পিঁয়াজটো অকণমান ৰঙা ৰঙা ভাজি ল'ব লাগিব। ৰঙাকৈ অকণ ভাজি তাৰপিছত ইয়াত আলু কি দিবা প্ৰথমতে আলু প্ৰথম মাংস দিম। তাৰপাছত এয়া বন্ধুসকল অকণমান দেৰি ঢাকনি দি ঢাকাৰ পাছত মাংসটো সিজাৰ পিছত এতিয়া আমি ইয়াত আলু কাটি থোৱা আছে আলু দিম। এয়া আলু দিছোঁ এতিয়া মাংসত। এয়া আলু দিয়াৰ পিছত ভালকৈ লাৰি ল'ব। হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ চবে ভালে আৰু সুস্থ আছে বুলি। ৱেলকাম টু মাই ইউটিউব চেনেল মণ্টুছ ব্লগ। আপোনালোকক চবকে স্বাগতম আকৌ এটা নতুন মোৰ ব্লগত। আজি দেখুৱাম আপোনালোকক গাহৰি মাংসৰ ৰেচিপি। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। যিসকল মোৰ চেনেলত নতুনকৈ ভিউৱাৰ্ছ হয় সেইসকল লোকে যেন মোৰ চেনেলটোত লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিয়ে। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো ছাবস্ক্ৰাইব কৰিলেহে মই আগত ভিডিঅ' বনাবলৈ সাহস পাম আৰু ভাল ভাল ভিডিঅ' আপোনালোকক দিব পাৰিম। তো বলক বন্ধুসকল, বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, প্ৰথমতে মাংসটো ভালকৈ চফাকৈ ধুই ল'ম। এয়া ধুই আছে মোৰ মানুহজনী মাংস। চফাকৈ ধোৱাৰ পিছত তাৰপাছত আলু কাটিব লাগিব। আলু কাটি মছলা চছলা কুটিব লাগিব। তাৰপিছত সোৱাদেৰে এসাঁজ খাব লাগিব। এবাৰ ধোৱা হ'ল বন্ধুসকল, এতিয়া ছেকেণ্ড বাৰ ধুই আছোঁ। ভালকৈ ধুব লাগিব, কিয়নো মাংস কটাৰ সময়ত তাত কাঠৰ গুৰিবোৰ লাগি থাকে, সেইকাৰণে চফাকৈ ধুবলগীয়া হয়। চফাকৈ ধুই খালে বন্ধুসকল তেতিয়া বেছি সোৱাদ লাগিব, নহয় জানো? তো বন্ধুসকল, ধোৱা হৈ গ'ল। এতিয়া মাংস 2-3বাৰমান ভালকৈ ধুলোঁ, চফা হৈ গ'ল পূৰা। এতিয়া বনাম, দেখিব পাইছে আপোনালোকে পূৰা চফা হৈ গ'ল। ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাই থাকিব বন্ধুসকল, কেনেকৈ বনায়। আজি আমাৰ ষ্টাইলত বনাই দেখুৱাম আপোনালোকক। আপোনালোকে বা কেনেকৈ বনাই খায় সেইটোতো আমি নাজানো, কিন্তু আমি কেনেকৈ বনাই খাওঁ আপোনালোকক দেখাম। গতিকে বন্ধু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো ভালকৈ চাই থাকিব। বন্ধুসকল, এয়া মাংসত দিবলৈ আমাৰ মায়ে আলু কুটি আছে। এতিয়া মাংসত দিবলৈ। আলু কাটি ধোৱা হৈ গ'ল বন্ধুসকল। এতিয়া পিঁয়াজ কাটিম। পিঁয়াজ কাটিব লাগিব। এতিয়া পিঁয়াজটো কাটি কিনে তাৰপিছত বহাম মাংসটো। এয়া পিঁয়াজ কাটিং হৈ আছে। এতিয়া এনেকৈ মিহি মিহিকৈ পিঁয়াজটো কাটি ল'ব লাগিব। এয়া বন্ধুসকল দেখিব পাইছে, আলু কাটি ল'লোঁ। তাৰপিছত আছে ইয়াত মাংস ধোৱা হৈ গ'ল। এইপিনে পিঁয়াজ কাটিলোঁ। এতিয়া কেৰাহী বহাইছোঁ। এতিয়া তেল গৰম হোৱাৰ পিছত ইয়াত পিঁয়াজ দিম। বন্ধুসকল, এটা ইম্পৰ্টেণ্ট কথা, তেলত অকণমান প্ৰথমতে চেনি দি দিব লাগে। এতিয়া আমি চেনি দিম, অকণমান বেছি নহয়, অকণমান দি দিব লাগে, তেতিয়া মাংসটো ভালকৈ সিজিবৰ কাৰণে অকণমান চেনি দিয়া হয়। এতিয়া প্ৰথমতে পিঁয়াজ দিম। তেল গৰম হৈ গ'ল বন্ধুসকল। এয়া পিঁয়াজ দিম প্ৰথমতে। এতিয়া পিঁয়াজ ৰঙা হৈ গ'ল বন্ধুসকল। এতিয়া মাংস দিম। এয়া মাংস এৰিছোঁ। মাংস দিয়াৰ পিছত ভালকৈ লাৰি ল'ম বন্ধুসকল। অকণ মাংসও ভাজি ল'ব লাগিব, তেতিয়া সোৱাদটো বেলেগ হ'ব, খাই বেছি ভাল লাগিব। এয়া এনেদৰে ভাজি ল'ব মাংসটো। এতিয়া মছলা দিব লাগিব। কি দিছে এইটো? জিৰা ধনিয়া গুড়া দিয়া হৈছে। এতিয়া ভালকৈ লাৰিব লাগিব। ভালকৈ লাৰি লৈ বন্ধুসকল, তাৰপাছত অকণমান দেৰি কাৰণে ঢাকনি দি
এৰি দিব লাগিব। অকণমান দেৰি ঢাকনি লগাই এৰি দিয়াৰ পাছত বন্ধুসকল ইয়াত অকণমান পানী দি দিলোঁ। এতিয়া পানী দি কিনে আকৌ অকণমান দেৰি এৰি দিম, যাতে মাংস আৰু আলু ভালকৈ সিজে আৰু সোৱাদ হয়। এয়া দেখিব পাইছে আপোনালোকে পানী দি কিনে। তাৰপিছত এতিয়া ঢাকনি মাৰি দিম। তো বন্ধুসকল খাই বৈ এটালৈ এতিয়া ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে জনাব। যদি ভাল লাগিছে লাইক আৰু কমেণ্ট কৰি দিব। আৰু যিসকল লোকে নতুন ভিউ আছে সেইসকলে যেন ছাবস্ক্ৰাইব নিশ্চয় কৰি দিয়ে। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, মনত কৰি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।